এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। বহুত দিন হ'ল লং ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ হাতখন ফ্ৰেকচাৰ হৈছিলে। প্লাষ্টাৰ আছিলে, প্লাষ্টাৰ 15 দিন মান থাকিলে, প্লাষ্টাৰটো খুলিলো। এতিয়া মানে পেইনটো আছে, সেইকাৰণে কেপ বেণ্ডেজ মাৰি আছো। ৰাতিপুৱা সোনকালে উঠি চলে বনাই ৰুটি বনাই খুৱাই পঠিয়ালো। 6টাৰ পৰা যেতিয়া কলেজ, ৰাতিপুৱা ভাত খাবলৈও মনো নকৰে, সেইকাৰণে সি একেদিন মানে ৰুটিয়ে খাই গৈ আছে। মই কাম বন কৰি মেলি এতিয়া মই খাবলৈ বহিছো। আৰু বাবাকে মুড়িয়ে আৰু দৈ সতি জলপান দিলো। আৰু এতিয়া ৰাতিপুৱা বতৰটো ঢেলেকা আছিলে, কিন্তু এতিয়া ৰ'দটো ওলাইছে, ইমান গৰম উঠিছে ন, মই ঘামিয়ে নাইয়ে অৱস্থা। আৰু ঘৰৰ পৰা আজি বিশেষ এটা কামৰ কাৰণে ভাইটিহঁতৰ অহা কথা আছে। এতিয়া কোন কোন আহে মা জানো, আহিব পাৰে নে নোৱাৰে। গৰমৰ কাৰণে মা মানে আজিকালি ইমান আহিবলৈ মন নকৰে। তেওঁ মই মাতিছো বাৰু, কি কৰে এতিয়া। তাকে মই লৰালৰিকৈ কাম বনখিনি আজৰি হ'লোঁ। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, কৰি লৈ পেলাই আৰু ৰন্ধা বঢ়াত লাগিম। আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। দিনটো কিনো কৰোঁ দেখাই যাম। যদি আজি এই ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ব্ৰেকফাষ্ট কৰিলোঁ, তামোল এখন সোমোৱাই লৈ আৰু মাছ আনিছিলে বজাৰৰ পৰা। আজি আৰি মাছ আনিছে, সৰিয়হ পিছা দি বনাম। আৰু কি বনাওঁ দেখাই যাম বাৰু আপোনালোকক। এয়া আৰি মাছ আনিছে, এইখিনি আলুৰ সৈতে সৰিয়হ পিছা দি তৰকাৰী বনাম। আদা, নহৰু, পিঁয়াজ এইখিনি মিক্সিত পেষ্ট এটা কৰি ল'ম। বগা সৰিয়হ 2 চামুচ, জলকীয়া 2টা এইখিনি পটাত পিচি ল'ম। এইখিনি মাছখিনি নিমখ হালধি সানি ল'ম। এইখিনি মিক্সিত পিচি ল'লোঁ আৰু এইখিনি পটাতে পিছোঁ। জলকীয়া 2টা দিছোঁ। সৰিয়হ সদায় কেঁচা জলকীয়াৰ লগত পিচিব লাগে, তেতিয়া সৰিয়হটো তিতা নহয়, তিতিকি নালাগে। আৰু জলকীয়া সৰহকৈ খোৱাসকলে জলকীয়া সৰহকৈ দিলেই হ'ল, 2-3টামান। মই 2টা দিছোঁ। মাছৰ তৰকাৰী বনাবলৈ মাছখন প্ৰথমতে ভাজি লওঁ। কেৰাহী এখন বহাই দিছোঁ, তাত মিঠাতেল দি দিছোঁ। স্কুলৰ পৰা বাহিৰে আহিছা তুমি? স্কুলৰ ড্ৰেছ পিন্ধিয়ে আহিলা? মাছ ভজা তেলতে আৰু অকণমান মিঠাতেল দি দিলোঁ। আৰু এতিয়া মিক্সিত পিচি লোৱা আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট দি দিলোঁ। তাৰে এচামুচমান চাটনিত দিবলৈ থৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত পটাত পিচি লোৱা বগা সৰিয়হ আৰু জলকীয়াৰ পেষ্টখিনি দি সেইখিনিও অকণমান সময় ভাজি ল'লোঁ। এইখিনি যেতিয়া ভাজ খাই গ'ল, আৰু তেতিয়া জোখ অনুযায়ী হালধি দিলোঁ, জোখ অনুযায়ী নিমখ দিছোঁ, ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, কাশ্মীৰী ৰেড চিলি আধা চামুচ দি অকণমান পানী দি এইখিনি গুড়া মছলাখিনি অকণমান ভাজি লওঁ। আৰু গুড়া মছলা দিলে মানে অকণমান পানী দিলে মছলাটো ধুনীয়াকৈ জ্বলি নাযায় আৰু ধুনীয়াকৈ ভাজ খাই যায়। মছলাখিনি এতিয়া তেল এৰি দিছে, তাত অকণমান চেনি দিলোঁ। আৰু বগা সৰিয়হ দি বনোৱা মাছৰ তৰকাৰীত যদি চেনি অকণমান দিয়া হয়, খাই ভাল লাগে। আৰু 2টা বইল আলু দি অকণমান সময় ভাজি ল'লোঁ। আৰু অকণমান সময় ভজাৰ পাছত আলুখিনি ভাজ খাই যোৱাৰ পাছত উতলা পানী জোখ অনুযায়ী দি দিলোঁ। আৰু দিয়াৰ পাছত আৰু ধুনীয়াকৈ উতলটো আহিবলৈ দিম। উতলটো অহাৰ পাছত মাছকেইডোখৰ দি দিম। আৰু মাছকেইডোখৰ দিয়াৰ পাছত আৰু 10 মিনিটমান একদম মিডিয়াম ফ্লেমত উতলাই ল'ম। আৰু এইখন মাছৰ তৰকাৰী খাবলৈ ইমান টেষ্টি হয় নহয়, বগা সৰিয়হ দি বনোৱা তৰকাৰীখন। আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই, ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে। আৰু ল'ৰা ছোৱালীয়েও খাবলৈ ভাল পায়। মোৰ মাছৰ তৰকাৰী ৰেডি। আৰু এয়া গাঁৱলীয়া মচুৰ মাহ, এইখিনি ধুনীয়াকৈ ধুই পখালি লওঁ। আৰু প্ৰেছাৰ কুকাৰ এটা দি দিলোঁ। আৰু তাত জোখ অনুযায়ী পানী দিলোঁ আৰু নিমখ আৰু হালধি দি এতিয়া গেছত বহাই দি 2 চিটি লগাই ল'ম। আৰু তাৰপিছত তেলত পাঁচফোৰণ কেইটামান ফুটাই দালিখিনি দি দিলোঁ। দালিখিনি একেবাৰে গুড়া কৰা নাই। এতিয়া গোল নেমু দিম। গোল নেমুটো এনেকৈ টুকুৰিয়াই দিলে ৰসখিনি গোটেইখিনি ওলায়। ৰসখিনি চেপি আৰু দি দিলোঁ। আৰু উতলটো অহাৰ লগে লগে নমায়েই থ'ম। আৰু ইফালে তিতাকেৰেলা অকণমান কাটিছোঁ। তিতাকেৰেলা কাটি আৰু নিমখ পানীত অকণমান সময় তিয়াই থ'লে তেতিয়া মানে তিতাকেৰেলা ভাজিটো খাই ভাল লাগে। তাত 1 চামুচমান কেৰাহীত তেল দি দিলোঁ। তেলখিনি গৰম হৈ যোৱাৰ পিছত নহৰু দিছোঁ। আৰু তিতাকেৰেলা ভাজিত মই নহৰু দিলেহে খাই ভাল পাওঁ। নিমখ হালধি দি আৰু একদম মিডিয়াম টু ল' ফ্লেমত 10-15 মিনিটমান ভাজি ল'ম। ঢাকনাখন লগাই ঘনে লৰাই থাকিম। আৰু 15 মিনিটমানৰ পাছত তিতাকেৰেলা ভাজিখন দেখিছেনে, অকণমান হৈ গ'ল, ভাজি ৰেডি। আৰু ইফালে কুমলীয়া কুন্দুলি কেইটামান ধুই পেলাই মিহিকৈ কুটি লৈছোঁ। আৰু এনেকৈ এইটো চালাড বুলি ক'লেও হ'ল আৰু ভাজি বুলি ক'লেও হ'ল। কেৰাহীত 2 চামুচমান তেল দি মেথি কেইটামান ফুটাই দিলোঁ। আৰু মাছৰ তৰকাৰীত দিয়া পিঁয়াজ, নহৰু, আদাৰ পেষ্ট
2 চামুচমান থৈ দিছিলোঁ আৰু কেঁচা জলকীয়া 4টামান মিহিমিকৈ কুটি এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু গেছটো এতিয়া অফ কৰি দিলোঁ আৰু কুন্দুলিখিনি দি দিলোঁ তাত জোখ অনুযায়ী নিমখ দিলোঁ ইয়াত হালধি নিদিওঁ আৰু ভাজি লোৱা তিলৰ গুড়া 3-4 চামুচমান দি দিলোঁ আৰু এতিয়া গেছটো অফতে আছে এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম আৰু এইটো চাটনিত যদি টেঙা দি খাব বিচাৰে টেঙা দিলেও হয় কিন্তু মোৰ কুন্দুলিটো অকণ টেঙা হয় যে সেইকাৰণে মই টেঙা দিয়া নাই আৰু মোৰ কুন্দুলিৰ চাটনিটো ৰেডি ৰেচিপিটো কেনে পালে জনাব ভাল পালে লাইক এটা কৰি আজি দুপৰীয়া সাজৰ মোৰ থালিখন ৰেডি দুপৰীয়া থালিখন কেনে পালে জনাব দুপৰীয়া থালিখন যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া মাহঁতক ভাত দিছোঁ সঞ্জু কলেজৰ পৰা আহি পোৱাহিয়ে নাই ইহঁতক দিছোঁ আমি ইহঁতক খোৱাৰ পাছত আমি দুজনীয়ে খাম আৰু দীপে কৈ আছে মাছৰ তৰকাৰীটো বহুত টেষ্টি হৈছে মাছৰ তৰকাৰীটো আৰু কুন্দুলিৰ চব্জিটো ইমান টেষ্টি হৈছে নহয় আপোনালোকে ট্ৰাই কৰি চাবই মই ভাত লৈ নাখাওঁ আজি ভাত কেইটামান লৈয়ে খাইছোঁ নিজে ৰান্ধিছোঁ যদিও সলাগি খোলাগি খাইছোঁ আৰু আমাৰ ইজনে আজি ভাতেই খোৱা নাই তাৰ শিপাৰ পৰা ওলাইছে এতিয়া এই পূজা তাতে কৰোঁ আৰু আকৌ বেল পুলি ডাঙৰ হ'লে ঘৰত থ'বও নাপায় নহয় বেল পুলি ডাঙৰ হ'লে সেইটোৱে মাহঁত ভাত পানী খাই যাবলৈ ওলাইছে উঠিলা মাহঁত যাবলৈ ওলাইছে মাহঁত গ'লগৈ আৰু এতিয়া ভিডিঅ' কৰিছিলোঁ কিন্তু আমাৰ সন্মুখৰ ঘৰত মানে একদম কাঠ ফালি আছে মেচিন চলাই আছে যি মেচিনৰ আৱাজ মানে একদম মানে ভিডিঅ' কৰিবলৈ সেইকাৰণে নোৱাৰিলোঁ অকণমান ক্লিপ এটা ৰাখি থৈছোঁ আৰু এতিয়া বোলে অৰুণাচলৰ কামেং নদীখন বিৰাট বাঢ়িছে সেইকাৰণে তাৰ উপনৈবিলাক মানে এইফালে বাঢ়িব চিৰুচাৰ পিনে দুখনমান নদী বাঢ়িব বালিপৰাৰ পিনেও নদী বাঢ়িব বুলি কৈছে ভয়ে লাগিছে মাহঁতে কৈছে ভয়ে লাগিছে বানপানী আহে নেকি বালিপৰাত আকৌ অকণমানতে বানপানীটো আহে যে সেইকাৰণে ভয়ো লাগে আৰু আজি ৰাভা দিৱস আছিলে সঞ্জু কলেজৰ পৰা অহা দেৰি আৰু গৰমৰ কাৰণে সি মানে ভাতেই নাখালে শুলে আৰু এতিয়া উঠিছে তাক ভাত দিওঁগৈ বাবাক আকৌ ভাত পানী খাই অকণমান আকৌ মাহঁতক যাব সময়ত দৈ অকণ খুৱাই পঠিয়াইছোঁ পূৰা জংঘল চাফা কৰাত লাগিছে এতিয়া বতৰটো ঢেলেকা বৰষুণ সেয়া চাওকচোন আহিবই নেকি পূৰা ক'লা হৈ গৈছে একেবাৰে তাকে আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ